Hello friends, so welcome to RP Paintings Bongaigaon. আজি এটা নতুন ভিডিও মেডেলৰ ভিডিও আজি বনাম। এই মেডেলৰ ভিডিওত আপোনালোকক সবকে স্বাগতম জনাইছো। ইয়াতে ভেৰাইটিজ আমাৰ মেডেলৰ মডেল আছে। এইটো এটা মডেল, ইটো এটা আৰু ইয়াতে ভেৰাইটিজ মডেল আছে। 4-5টা টাইপছৰ আছে একেলগে মই থৈছো আৰু এটা কাস্টমাইজড মেডেলৰ স্যাম্পল আপোনালোকক দেখাবৰ কাৰণে মই ইয়াতে সবকিটা মডেল মই ইয়াতে আনিছো আৰু বহুত কিটা মডেলও আমাৰ আরপি পেইন্টিংছত পোৱা যায় বা এমএনএম ট্ৰফিত পোৱা যায়, কিন্তু আমি ম্যাক্সিমাম এইকিটা মডেলত আমি ডিল কৰো। আমাৰ সবচে সৰু ইটো হল সাইজটো 2 ইঞ্চি সাইজৰ সবচে সৰু হল আমি ইটো ৰেঞ্জত ডিল কৰো আৰু ইয়াৰ ওয়েট লগভগ আপোনালোকে ইয়াতে মই ওয়েট মেচিনটো লৈছো। ইটো 15 গ্ৰাম। ইটো এটাৰ 15 গ্ৰাম আৰু ইয়াত তিনটা কালাৰৰ পাব, সিলভাৰ মানে গোল্ড, সিলভাৰ, ব্ৰঞ্জ। আপোনালোক এইটো মই খুলি দেখাও ৰব। এখন হাতত দি অলপ টান হয়, তথাপিও এইটো হল পলিথিনটো মই খুলিলো। আমাৰ যোনবোৰ মডেল সবকিটা আমি শাইনি সিলেক্ট কৰি ফ্যাক্টৰীৰ পৰা লৈ আনো আৰু সবচে শাইনি আৰু সবচে ভাল প্লেটেড কৰি গোল্ড, সিলভাৰ আৰু ব্ৰঞ্জ। তো ইটো এটা মডেল যাৰ ওয়েট হল আপনি দেখা পাইছে 14 গ্ৰাম। তো ইটোৰ যোনটো ওয়েট হল ইটো 14 গ্ৰামছ। তো ইটো তিনটা মডেল পাব, মানে তিনটা কালার পাব, গোল্ড, সিলভার আৰু ব্ৰঞ্জ। ঠিক আছে, তো আন এটা মডেল লৈ আমি যাওঁ, মানে ইয়াৰে এটা মানে ডাঙৰ ভাৰ্জন। ইটো 2 ইঞ্চি, ইটো 3 ইঞ্চি। বস্তুটো একে, সেম গোল্ড, সিলভাৰ আৰু ব্ৰঞ্জ পাব আৰু ইটো অলপ সৰু সাইজৰ আৰু সেম ইটো অলপ ডাঙৰ সাইজৰ। ইয়াৰ ওয়েটটো আপোনালোকে চাওক, ইয়াৰ ওয়েটটো 25 বা 26 গ্ৰাম আৰু যোনটো সৰুটো আছিলে সেইটো 14ৰ পৰা 15 গ্ৰাম লৈ আছিলে আৰু ইটো 10 গ্ৰাম বেছি, 25ৰ পৰা 26 গ্ৰাম। তো বস্তুটো একেই। আপোনাৰ যদি বস্তুটো লৈ আনো, ইয়াৰ ডিফাৰেন্সটো এইখিনি ডিফাৰেন্স। ইটো সৰুটো হল 2 ইঞ্চিৰ আৰু ইটো হল 3 ইঞ্চিৰ আৰু ইয়াত যোনটো আপোনালোকে গেপ দেখিছে ইটো হল ফিটা, মানে লেনিয়াৰ্ডৰ কাৰণে ইটো গেপ ৰখা হৈছে আৰু যোনটো আমাৰ ৰেট ইটো উইথ ইনক্লুডিং ফিটাই থাকে। যোনটো আমি ৰেট আমি কাস্টমাৰক দিওঁ ইটো ইনক্লুডিং ফিটাই থাকে। তো দুটা মডেল হৈ গল। এই দুটা মডেল সেম, কিন্তু খালি অলপ সাইজৰ ডিফাৰেন্স। তাৰপিছত থাৰ্ড মডেলটো ইয়াৰ লগত কি সিমিলাৰিটি আছে, 3 ইঞ্চিৰে হয়। এইটো চাওক, এইটো 3 ইঞ্চিৰে হয়, সাইজটো একে, কিন্তু ইয়াৰ ওয়েটটো বেছি আৰু প্লাস ইয়াতে ফার্স্ট, সেকেন্ড আৰু থার্ড ইয়াতে এনগ্ৰেভ কৰা অলৰেডি আপোনালোকে পাই যাব। তো ইয়াৰ ওয়েটটো মই চাই লওঁ। ইয়াৰ ওয়েট আপোনালোকে গম পাইছে 48, মানে 50 গ্ৰাম বুলি ধৰি লওক। তো প্ৰথমটো আপোনালোকৰ সন্মুখত মই দেখালো 15 গ্ৰাম, তাৰপিছত ইটো 35 গ্ৰাম আৰু ইটো কিমান হল, ইটো 50 গ্ৰাম। তো ইটোৰ শাইনিটো আৰু বেছি। তো ইয়াত লিখা ফার্স্ট, সেকেন্ড আৰু থার্ড গোল্ড, সিলভার আৰু ব্রঞ্জ। কাৰণ যিমান কেইটা মডেল আছে আপোনালোকে গোল্ড, সিলভার আৰু ব্ৰঞ্জে পাব। আৰু যদি আপোনালোকক খালি সিলভাৰ লাগে বা ব্ৰঞ্জ লাগে বা গোল্ড লাগে, সেইটো আপোনালোকে আমি আপোনালোকক প্ৰভাইড কৰি দিম। ধৰি লওক কি গোল্ড মানে ফাৰ্ষ্ট আপোনালোকক 100টা লাগে, ঠিক আছে, নো প্ৰব্লেম, আপোনালোকে 100টা আপুনি আমাক অৰ্ডাৰ দিব পাৰে, প্ৰব্লেম নাই। বা সিলভাৰ বা ব্ৰঞ্জ যিকোনো, মানে সব ফ্লেক্সিবিলিটি আছে। যেনে এনেকুৱা নহয় কি সেটে ল'ব লাগিব, একো সেনেকুৱা নাই। আৰু ওপৰত যোনটো আছে সেইটো লেনিয়াৰ্ডৰ কাৰণে এইটো ব্যৱস্থা আছে। আৰু আপোনালোকক কৈ দিওঁ, ইয়াততো ফাৰ্ষ্ট, সেকেন্ড, থাৰ্ড ইয়াতে লিখা আছে আৰু পিছপিনে আপোনালোকে স্কুলে যদি দিছে বা কোনোবা অৰ্গেনাইজেশ্যনে যদি দিছে, সেই অৰ্গেনাইজেশ্যনৰ নাম, স্কুলৰ নাম আপোনালোকে ইয়াতে পেষ্টিং কৰাই ল'ব পাৰিব। ঠিক আছে, আৰু ইটো যোনটো পেষ্টিং ইটো মডেলত দেখাইছোঁ, সব মডেলতে আপোনালোকে ইটো এনগ্ৰেভ বা পেষ্টিং কৰাই ল'ব পাৰিব, প্ৰব্লেম নাই। কাৰণ মেডেল যদি আপোনালোকে কাৰোবাক দিয়ে, তো কোনে দিছে, সেই বস্তু কোনে দিছে, কাক দিছে, সেইখিনি বস্তু মেনশ্যন থাকিলেহে ইটো যেতিয়া বহুত বছৰ পিছত চাব বা মেডেলটো ওলাব শ্বকেছৰ পৰা, তেতিয়া গম পাব কি অমুক চনত অমুকে মোক দিছিলে। সেইটোৱে আৰু কি, সেইকাৰণে ইয়াত এনগ্ৰেভ বা ষ্টিকাৰ লগোৱাটো খুব জৰুৰী। তো এইটো এটা হ'ল আৰু ইয়াতে 50 গ্ৰামৰ হ'ল ফাৰ্ষ্ট, সেকেন্ড, থাৰ্ড। এইটো খুব ভাল ৱেটৰ হয়, ষ্টেণ্ডাৰ্ড। তাৰপিছত মই আহোঁ কিছুমান স্পেচিয়েলি
স্পেচিয়েল মেডেল লৈ মই আহোঁ এইটো এটা স্পেচিয়েল মেডেল ইয়াৰ প্লাষ্টিকখন এৰিয়া দিওঁ ৰ'ব মানে এখন হাতে দি অলপ প্ৰব্লেম হয় তথাপিও এৰৱা গৈছে প্ৰব্লেম নাই এইবোৰ স্পেচিয়েল মেডেল মাজে মাজে মই স্পেচিয়েল লৈ আহোঁ আৰু তুৰন্ত এইবোৰ বিকি যায় মানে চেল হৈ যায় বহুত ভাল হয় আৰু ইয়াৰ ৱেইটো মোক লাগে 50 গ্ৰাম এইটো 40 এইটো 40 গ্ৰাম তো এইটোৰ যোনটো ডিজাইন আপোনালোকক চাওক অলপ ইউনিক ডিজাইন পিছপিনে ইয়াৰ ডিটেইলছখিনি লিখিব পাৰিব আৰু ইয়াত লোগো দিব পাৰিব আৰু ইয়াৰ যোনটো চাইডে চাইডে যোনটো ডিজাইন আছে খুব ভাল লগা ডিজাইন আৰু ইয়াৰ ৱেটটো খুব বঢ়িয়া আৰু ইয়াতে লেনিয়াৰ্ড বা ফিটাৰ কাৰণে ব্যৱস্থা ইয়াতে আছে তো সেম এইটো গোল্ড হ'ল এইটো সিলভাৰ আৰু ইয়াৰ ব্ৰঞ্জটো মোৰ এতিয়া ষ্টকত নাই তো কিন্তু ইয়াৰ সিলভাৰ ব্ৰঞ্জ গোল্ড তিনিটাই পাই যাব আৰু এইটো চাওক এইটো অলপ লাইট ৱেট হয় ইয়াৰ ৱেটটো অলপ কম হ'ব এইটো 30 গ্ৰামছৰ এইটো হয় অলপ লাইটটো ৱেটটো কম আৰু কিন্তু ইয়াৰ শ্বাইনি আপোনালোকৰ সন্মুখত আছে কি ধুনীয়া শ্বাইন কৰি আছে আৰু ইয়াতে ফিটাডাল হেং কৰিবৰ কাৰণে ব্যৱস্থা আছে ইয়াৰ শ্বাইনিটো চাওক না কি ধুনীয়া আৰু এইটো সিলভাৰ অলপ মিৰৰ নিচিনা এটা লুক আছে ইয়াত মিৰৰ সিলভাৰ যেন আছে ঠিক আছে ইয়াৰো আপোনাৰ তিনিটা পাই যাব সিলভাৰ গোল্ড ব্ৰঞ্জ পাই যাব তাৰপিছত ইটো লাষ্টত আপোনালোকক দেখাম কাষ্টমাইজ এইটো ক্ৰিকেটৰ কাষ্টমাইজ কৰিব পাৰে ফুটবল যিকোনো বস্তু কাষ্টমাইজ কৰিব পাৰে এইটো এটা আপোনালোকক দেখাই আছোঁ লাষ্টত কাষ্টমাইজেশ্যন কেনেকৈ কৰে এইটো চাওক কাষ্টমাইজড এইটো ক্ৰিকেট ইয়াতে আছে আপোনালোকে ফুটবল কৰিব পাৰে হকী কৰিব পাৰে আৰু যিকোনো আপোনালোকে স্কুলৰ নাম এনগ্ৰেভ কৰিব পাৰে নহ'লে এনেকুৱা ষ্টিকাৰ ইয়াতে চিপকাব পাৰে প্ৰব্লেম নাই আপোনালোকৰ বাজেট অনুযায়ী এই বস্তুটো আপোনালোকে চিলেক্ট কৰিব পাৰে আপোনালোকৰ সন্মুখত যিটো ক্ৰিকেটৰ এটা মেডেল ক্ৰিকেটৰ এনগ্ৰেভ কৰিছিলে আৰু ইয়াতে ফিটা লগোৱা ব্যৱস্থা আছে তো এইকেইটা স্পেচিয়েল মডেল আপোনালোকক দেখালোঁ আৰু লাষ্ট এটা মডেল মই আপোনালোকক ফাইনেলি দেখাওঁ এইটো হ'ল এনগ্ৰেভ হৈছে মই অলপ ভিডিঅ'টো ভিতৰত আমাৰ ওচৰত লৈ যাব চেষ্টা কৰি আছোঁ দেখিছে এইটো এনগ্ৰেভ হৈছে এনেকৈ লাৰিলে আপোনালোকে ফিল কৰিব আৰু লিখা আছে ৰেমালি একাডেমি কলেজ কনভকেশ্যন 2026 আৰু পিছপিনেও কৰিব পাৰে নকৰিব পাৰে প্ৰব্লেম নাই কিন্তু এইটো মডেলত আমি পিছপিনে কৰা নাই আগপিনে কৰিছোঁ খালি আৰু এই যে ফিটাৰ কথা কৈছিলোঁ এইটো হ'ল এইডাল হ'ল ফিটাৰ আপোনালোকে চিলেক্ট কৰিব পাৰে বিভিন্ন কালাৰৰ ফিটা থাকে আৰু ফিটাৰ মাজত আপোনালোকে লিখিব পাৰে বা যদি আপোনালোকক লাগে তো লিখাই দিব পাৰে ইয়াতে লিখিছোঁ আমি কলেজৰ নাম লিখিছোঁ ইয়াতে ৰেমালি একাডেমি কলেজ B.Ed বিজনেছ কনভেনশ্যন 2026 এইটো চাওক তো B.Edৰ যোনটো মেনেজমেণ্ট কমিটি হয় তেওঁলোকে খালি আমাক গোল্ডৰ কাৰণে অৰ্ডাৰ দিছে এনেকুৱা ঢেৰ আছে মই কেইটামান লৈ আনিছোঁ খালি বহুতকেইটা অৰ্ডাৰ দিছে তো গোল্ডৰ কাৰণে খালি অৰ্ডাৰ দিছে তো কিন্তু আপোনালোকে গোল্ডো পাব পাৰে সিলভাৰ আৰু ব্ৰঞ্জ তিনিটা মডেলে পাব পাৰে কিন্তু যোনটো ইটো অৰ্ডাৰ আমি পাইছোঁ সেইটো হ'ল গোল্ডৰ কাৰণে আৰু লিখাখিনি আপোনালোকে গম পাইছে আৰু এইটো বাজে ইন দ্য চেন্স কি আপোনালোকে এনেকৈ লাৰিলে ফিল কৰিব পাৰে তো ইটোক কয় এনগ্ৰেভ বুলি কোৱা হয় আমাৰ লেংগুৱেজত আৰু পিছপিনে আমি কৰা নাই আগপিনে আমি কৰিছোঁ আৰু ফিটাত আমি লিখিও দিছোঁ আৰু তেওঁলোকৰ চিলেকশ্যন আছিল ৰঙা আৰু ৰঙাও চকুত পৰে সেইকাৰণে ৰঙাটো ভাল আৰু ব্লু হ'ল স্কুল বা অফিচৰ কাৰণে ভাল লাগে এখন কলেজ হয় সেইকাৰণে ৰঙাটো বেয়া নালাগিব দেখিছে 2026 মানে কনভকেশ্যনত মানে এই কলেজখনৰ পৰা 2026 যোনে পাছ কৰিব তেওঁলোকক এই মেডেলটো দিয়াৰ সিদ্ধান্ত লৈছে এই মেনেজমেণ্ট টিমে এই ৰেমালি একাডেমি কলেজে খুব ধুনীয়া এটা পদক্ষেপ মোৰ ভাল লাগিছে একচুৱেলি কেতিয়াবা স্পেচিয়েল অৰ্ডাৰ কেতিয়াবা আহিলে ভাল লাগে আৰু তেওঁলোকৰ যোনটো চিন্তাধাৰা সেইবোৰ একচুৱেলি খুব ধুনীয়া আৰু এইবোৰ এনেকুৱা পদক্ষেপ লৈ থাকিব লাগে মাজে মাজে অলপ ইউনিক চাৰ্টিফিকেট ট্ৰফি মানুহে পাই থাকে দি থাকে কিন্তু এনেকুৱা মেডেল কেতিয়াবা ভাবিব লাগে দিব লাগে তো মেডেল ইয়াতে এইটো কাষ্টমাইজেশ্যনতো আপোনালোকে তিনিটা পাই যাব গোল্ড সিলভাৰ ব্ৰঞ্জ পাই যাব কিন্তু এইটো আমি অৰ্ডাৰ অনলি গোল্ডৰ কাৰণে পাইছিলোঁ সেইকাৰণে আমি গোল্ড ঢেৰ আছে এতিয়ালৈকে তেওঁলোকে লৈ যোৱা নাই লৈ যাব মই খালি 5-6টা মই এটা ডিছপ্লেৰ কাৰণে আপোনালোকক সন্মুখত লৈ আনিছোঁ তো আজি যোনটো ভিডিঅ' বনাইছোঁ মই মেডেলৰ ওপৰত বনাইছোঁ
আৰু আপোনালোকে টেনশ্যন নল'ব, আমাৰ RP প্ৰিণ্টিংছত এইবোৰ ষ্টক থাকে। আপোনালোকে 1000 লাগে, 2000 লাগে, 3000 লাগে, 4000 লাগে, আমাৰ বহুত হাজাৰ লৈ এইবোৰ ষ্টক থাকে। কাৰণ এইবোৰ সোনকালে চেল হোৱা বস্তু। কাৰণ এখন স্কুলত এটলিষ্ট 1500-1600 ষ্টুডেণ্ট থাকে, 2000 ষ্টুডেণ্ট থাকে, কেতিয়াবা কম ষ্টুডেণ্ট থাকে। তো ডাইৰেক্ট আপোনালোকে যদি অৰ্ডাৰ দিয়ে 2000, ন' প্ৰব্লেম, আপুনি চেম ডে ডেলিভাৰী পাব পাৰে। আৰু যদিও আমাৰ লগত ষ্টক নাথাকে, আমি 2-3 দিনত আপোনালোকৰ কাৰণে অনলাইন দিব পাৰোঁ। আৰু প্লাছ যোনটো ৰেট, মই ভিডিঅ'ত ৰেট ৰিভিল নকৰোঁ দিয়ক, কাৰণ এটা ৰেট ক'লে আমাৰ 10টাও মানুহে লয়, সেইটো কাৰণে ৰেট বেলেগ, 50টা ল'লে অলপ ৰেট বেলেগ, আৰু কোৱান্টিটি যোনে লয় 1500-1600, সেইটো কাৰণে ট'টেলি ৰেট বেলেগ। সেইকাৰণে ৰেট কৈ মই এতিয়া মানে কনফিউজন ক্ৰিয়েট নকৰোঁ। তো যদি এই ভিডিঅ'টো চাই যদি মোক কিবা কোৱাৰিজ লাগে, তো ভিডিঅ'টো প'ষ্ট কৰি স্ক্ৰীনশ্বট কৰি মোক ৰেটকেইটা সুধি ল'ব পাৰিব, প্ৰব্লেম নাই। আৰু এটা বস্তু মনত ৰাখিব, একদম সৰুটো হ'ল 2 ইঞ্চি, তাৰপিছত 3 ইঞ্চিত আহে, আৰু এইটো কাষ্টমাইজেশ্যন আমি 2 ইঞ্চিৰো হয়, 3 ইঞ্চিৰো হয়। ঠিক আছে, ভিডিঅ'টো মেডেলৰ ভিডিঅ'টো এইখিনিতে সামৰণি কৰোঁ। মোৰ নম্বৰটো 8011118866। আকৌ এবাৰ কৈ দিছোঁ, 8011118866। মোৰ নম্বৰটো ডেছক্ৰিপশ্যন বক্সত বা এই ভিডিঅ'তে আপোনালোকে দি দিম। আৰু আমাৰ এড্ৰেছটো বঙাইগাঁও DC অফিচৰ ওচৰত। আৰু DC অফিচটো মানে অতি সোনকালে এটা বেলেগ ঠাইত শ্বিফ্ট কৰা হ'ব। সেইকাৰণে মোৰ এড্ৰেছটো যদি ক'ব, গান্ধী ময়দানৰ ওচৰত বুলি ক'ম, নিয়াৰ ফিউচাৰত মই সেনেকৈ ক'ম। ঠিক আছে, ধন্যবাদ এইখিনিলৈ ভিডিঅ'খিনি চোৱাৰ বাবে। থেংক ইউ।